নতুন নতুন তথ্য লতাশিল আৰক্ষীৰ জেৰাত তদন্তত পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষীৰ জিম্মাত মাৰাথন জেৰা চলাই থকা হৈছিল সমগ্ৰ ঘটনা সংঘটিত কৰা ৰাতুল দাস নামৰ এজন কেয়াৰটেকাৰ আছিল তেওঁ দীৰ্ঘদিন ধৰি এই বন্দনা দাসৰ সৈতে তাত থাকিছিল আৰু ৰাতুল দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সম্পত্তিৰ কাৰণেই নিজৰ ভায়েকে কেয়াৰটেকাৰৰ হতুৱাই হত্যা কৰিছিল বন্দনা দাসক এই হত্যাকাণ্ড যেটা প্ৰথমতে সংঘটিত হৈছিল প্ৰথম প্ৰশ্ন আৰক্ষীৰ সন্মুখত আছিল যে কেয়াৰটেকাৰ গৰাকীয়ে কি কাৰণত এগৰাকী 70 ঊৰ্ধ্বৰ মহিলাক ইমান নিখংকভাৱে চুৰিৰে হানি খুচি হত্যা কৰিছিল কাৰণ তেওঁলোকৰ সৈতে এই মহিলাগৰাকীৰ এটা ভাল সম্পৰ্ক আছিল আৰু স্বামীৰ মৃত্যুৰ পাছত প্ৰায় 2013-14 মানৰ পিছৰ পৰা এই মহিলাগৰাকীৰ সৈতে সেই কেয়াৰটেকাৰ পৰিয়ালটো ৰাতুল দাসৰ পৰিয়ালটো একেলগে আছিল তেওঁলোকৰ মাজত খুব ভাল সম্পৰ্ক আছিল আৰু কোনোদিন তেওঁলোকৰ মাজত হাই কাজিয়া হোৱা নাছিল ওচৰ চুবুৰীয়াও তেওঁলোকৰ মাজত তেনেকুৱা ধৰণৰ কোনো সংঘাত দেখা পোৱা নাছিল তাৰ কাৰণে আৰক্ষী মনত এটা সন্দেহ হৈছিল যে এই সমগ্ৰ ঘটনাত অন্য কোনোবা পক্ষ তৃতীয় পক্ষ জড়িত আছে নেকি আৰু আৰক্ষীৰ সন্দেহ আখৰে আখৰে সঁচা প্ৰমাণ হৈছে কাৰণ এই সমগ্ৰ ঘটনাত এই মহিলাগৰাকীৰ নিজৰ ভাতৃয়ে জড়িত আছে অতি আচৰিত কথা সম্পত্তিৰ কাৰণে নিজৰ বায়েকক হত্যা কৰিলে নিজৰ ভায়েকে হত্যা কৰোৱালে আসলতে সমগ্ৰ ঘটনাৰ যেটো পৰিকল্পনা হত্যাকাণ্ডৰ সমগ্ৰ পৰিকল্পনা কৰিছিল বন্দনা দাসৰ নিজৰ ভাতৃ ভাস্কৰ জ্যোতি দাসে আৰু ভাতৃ ভাস্কৰ জ্যোতি দাসে দীৰ্ঘদিন ধৰি নিজৰ বায়েকৰ লগত মাটি সম্পত্তিৰ কাৰণে কাজিয়া কৰিছিল কাৰণ খাৰঘুলি যিখিনি মাটি আছিল সেইখিনিৰ দাম বহুত যথেষ্ট মাটি সম্পত্তিৰ পৰিমাণ যথেষ্ট আছিল আৰু সেই অঞ্চলত মাটি বিক্ৰী কৰিলে যথেষ্ট পৰিমাণৰ টকা পোৱাৰ লোভ আছিল আৰু পাছত পৰ্যায়ত তেওঁলোকে অন্য বিভিন্ন ধৰণৰ বিল্ডাৰৰ সৈতে যোগাযোগ কৰিছিল কিন্তু বায়েক অমান্ত হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত কুৰুৱা যেটো ব্ৰহ্মপুত্ৰৰ হিতুফাৰে আছে কুৰুৱা অঞ্চলটো 7 বিঘা মাটি আছিল এই মহিলাগৰাকীৰ স্বামীৰ নামত সেই মাটিখিনি বিক্ৰী কৰিব বিচাৰিছিল ভাতৃ ভাস্কৰ জ্যোতি দাসে আৰু তাকে লৈ বায়েক আৰু ভায়েকৰ মাজত ভিতৰুৱাকৈ কিছুমান সংঘাত চলি আছিল কিন্তু এগৰাকী মহিলাই বন্দনা দাস নামৰ মহিলাগৰাকীয়ে সপোনতো ভবা নাছিল যে নিজৰ ভায়েক একে সন্তানৰ মাতৃ আছিলে নিজৰ ভায়েকে ভাস্কৰ জ্যোতি দাসে নিজৰ সম্পত্তিৰ কাৰণে এই মহিলাগৰাকীক কেয়াৰটেকাৰ হত্যা কৰাব কাৰণ এবছৰ মানৰ আগৰ পৰা সেই মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে কুৰুৱাৰ মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে ভাস্কৰ জ্যোতি দাসে বন্দনা দাসক হেঁচা প্ৰয়োগ কৰি আহিছিল আৰু বিভিন্ন ধৰণৰ লোভ দি আছিল কিন্তু নিজৰ স্বামীয়ে ক্ৰয় কৰা সেই 7 বিঘা মাটি কুৰুৱাত থকা মাটিখিনি এগৰাকী বন্দনা দাসে কোনো কাৰণত বিক্ৰী কৰিব বিচৰা নাছিল আৰু তাকে লৈ প্ৰথমতে সংঘাত আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত এই উজান বজাৰ যিখিনি মাটি আছিল খাৰগুলিত যিখিনি মাটি আছিল সেই মাটিখিনি বিক্ৰী কৰিব বিচাৰিছিল ভাস্কৰ জ্যোতি দাসে যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতক গ্ৰেপ্তাৰ কৰি লতাশিল আৰক্ষীয়ে খুটা পোছা অব্যাহত ৰাখিছে কিন্তু আচৰিত কথা সম্পত্তিৰ কাৰণ এগৰাকী বন্দনা দাসৰ কাৰণে 70 ঊৰ্ধ্বৰ এগৰাকী মহিলা সকলোৰে সৈতে খুব এটা ভাল সম্পৰ্ক আছিল মহিলাগৰাকীৰ কিন্তু নিজৰ ভায়েকে তেখেতক হত্যা কৰিলে আৰু সমগ্ৰ ঘটনা যেটা পৰিকল্পনা কৰিছিল তাৰ আগতে প্ৰথমতে বায়েকক বুজাবলৈ চেষ্টা কৰিছিল ভাস্কৰ জ্যোতি দাসে কিন্তু বায়েকে কোনো কাৰণত সেই কথাটো মানি লোৱা নাছিল তেওঁ অমান্তি হৈছিল কোনো কাৰণত তেওঁ মাটি বিক্ৰী নকৰো বুলি নিজৰ ভায়েকক স্পষ্টকৈ কৈ দিছিল আৰু তাকে লৈ কেৱল এই খাৰঘুলিৰ ঘৰখনত তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু সেই কথা দেখা পাইছিল ৰাতুল দাসে যিজন কেয়াৰটেকাৰ যিজনে চুৰিৰে হানি খুচি এগৰাকী মহিলাক নিজৰ ঘৰৰ ভিতৰতে হত্যা কৰিছিল আৰু সমগ্ৰ ঘটনা এটা ৰহস্যবৰ্তত সোমাই পৰিছিল পৰৱৰ্তী সময়ত যেতিয়া বায়েকে কথাখিনি নামানিলে তেতিয়া ভাস্কৰ জ্যোতি দাসে এজন কেয়াৰটেকাৰক ব্যৱহাৰ কৰিলে আৰু কেয়াৰটেকাৰজনকো তেওঁ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছিল প্ৰথম অৱস্থাত কেয়াৰটেকাৰ ৰাতুল দাসে লতাশিল আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি মতে প্ৰথম অৱস্থাত তেওঁ এই কাম কৰিবলৈ মানা কৰিছিল তেওঁ অমান্তি হৈছিল যে কোনো কাৰণত হত্যাকাণ্ড সংঘটিত কৰিব নোৱাৰো বুলি স্পষ্টকৈ কৈ দিছিল কিন্তু বাৰম্বাৰ নেৰা নেপেৰাকৈ এইজন যিজন পৰিকল্পনা কৰিছিল বন্দনা দাসৰ ভাতৃ ভাস্কৰ জ্যোতি দাসে তেওঁক বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি আহিছিল টকাৰ লোভ দিছিল বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু ভাবুকি প্ৰদান কৰাৰ পাছতো 15-20 দিনৰ পাছতহে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ বাধ্য হৈছিল আৰু তেওঁকো ভাবুকি প্ৰদান কৰা হৈছিল যদিহে হত্যাকাণ্ড সংঘটিত নকৰে তেন্তে তেওঁৰ ওপৰতো আখেজ লোৱা হ'ব তেওঁকো তেওঁৰ পৰিয়ালক আক্ৰমণ কৰা হ'ব এনেকুৱা ধৰণৰ ভাবুকি এজন ভাস্কৰ জ্যোতি দাসে প্ৰদান কৰিছিল বুলি ৰাতুল দাসে লতাশিল আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছিল আৰু হত্যাকাণ্ডত ব্যৱহৃত যিখন চুৰি সেই চুৰিখন উজান বজাৰতে কিনা হৈছিল আৰু কিনিও দিছিল নিজৰ ভায়েকে আচৰিত কথা সম্পত্তিৰ কাৰণে নিজৰ বায়েকক
ভায়েকে হত্যা কৰালে আৰু সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰা হৈছিল এই সমগ্ৰ ঘটনাত ৰাতুল দাসক ব্যৱহাৰ কৰা হৈছিল যাতে কোনো কাৰণত মানুহৰ সন্দেহ উপজে কাৰণ তেওঁৰ সৈতে এটা ভাল সম্পৰ্ক আছিল দীৰ্ঘদিন ধৰি একেলগে তেওঁলোক থাকিছিল যাতে আইনৰ চকুত ধুলি দি হাৰি যাব পাৰে এই কথা চিন্তা কৰিছিল আৰু সম্পত্তিখিনি হস্তগত কৰিবলৈ নিজৰ ভায়েক ভাস্কৰ জ্যোতি দাসে লাগি আছিল কুৰুৱাত থকা 7 বিঘা মাটি আৰু এই খাৰগুলিত থকা যেটো সম্পত্তি এই সম্পত্তিৰ কাল হ'ল এগৰাকী 70 উৰ্ধৰ মহিলাৰ 4-5 দিন মান পূৰ্বে ৰক্তাক্ত অৱস্থাত ঘৰৰ ভিতৰত মজিয়াত পৰি থকা অৱস্থাত এই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু মৃতদেহ উদ্ধাৰ কৰাৰ সময়তে আৰক্ষী স্পষ্ট হৈছিল যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড ইয়াত অজুয়ে অপৰাধী নহওক যোনে হত্যাকাণ্ড সংঘটিত কৰিছে যথেষ্ট পৰিকল্পিতভাৱে তেওঁ হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু কৰাৰ পাছতে তাৰ পৰা পলায়নো কৰিছিল আৰু ৰাতুল দাসক প্ৰথমতে আটক কৰা হৈছিল আৰু ৰাতুল দাসৰ পত্নীয়ে গোটেই কথাখিনি আৰক্ষীৰ সন্মুখত কৈছিল যে এইটো এটা হত্যাকাণ্ড সংঘটিত হৈছে মোৰ স্বামীয়ে তেখেতক হত্যা কৰিছে ৰাতুল দাসক যেতিয়া জেৰা চলালে তেতিয়া ৰাতুল দাসে সমগ্ৰ ঘটনা জনাইছিল তেওঁতকৈ ওপৰত এই সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল মহিলাগৰাকীৰ ভাতৃয়ে আৰু মাজে মাজে এই বায়েকৰ ঘৰলৈ সেজন ভাতৃ ভাস্কৰ জ্যোতি দাস আহিছিল আৰু অহাৰ দিনাখনে তেওঁলোকৰ মাজত কিন্তু প্ৰায় কাজিয়া হৈছিল কাজিয়া হোৱাৰ অন্যতম কাৰণটো হৈছে মাটিখিনি বিক্ৰী কৰিব লাগে কুৰুৱাত থকা 7 বিঘা মাটি বিক্ৰী কৰিব বিচাৰিছিল লগতে এই মাটিখিনি বিক্ৰী কৰিব বিচাৰিছিল বিল্ডাৰৰ সৈতে বাৰম্বাৰ কথা পাতিছিল কোটিৰ ওপৰত টকা পাব বুলি তেওঁ বায়েকক লোভ দেখুৱাইছিল কিন্তু এগৰাকী মহিলাই নিজৰ স্বামীয়ে ক্ৰয় কৰা গোটেই মাটিখিনি বিক্ৰী কৰিব একেবাৰে বিচৰা নাছিল আৰু স্বামীৰ নামত থকা মাটিখিনি কোনো কাৰণত ভায়েকক গতাই দিব বিচৰা নাছিল আৰু হেতুৱে হৈ গ'ল এই মহিলাগৰাকীৰ কাল তাৰ কাৰণে 15 দিন এজন ৰাতুল দাস নামৰ কেয়াৰটেকাৰজনক নিজৰ ভাতৃয়ে হেঁচা প্ৰয়োগ কৰিলে ভাবুকি প্ৰদান কৰিলে আৰু 15 দিনৰ অন্তত উপায়ন্তৰ হৈ ৰাতুল দাসে তেওঁক হত্যা কৰিলে উজান বজাৰ পৰা ক্ৰয় কৰিছিল চুৰিখন আৰু আৰক্ষীৰ সন্মুখত হত্যা কৰাৰ নিৰ্দেশ দিয়া কথা স্বীকাৰ কৰিছে ভাস্কৰ জ্যোতি যিজন ইতিমধ্যে এই মহিলাগৰাকীৰ ভায়েক তেখেতক লতাশিল আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে জেৰা চলাই আছে আৰু এই সমগ্ৰ ঘটনাৰ আঁৰত অন্য কোনোবা লোকো জড়িত আছে নেকি হেতুও কিন্তু তদন্ত কৰি থকা হৈছে কাৰণ ইয়াত মাটি দালাল জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে বিল্ডাৰ জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে আৰু তেনেকুৱা যদি কোনোবা অন্য লোকো জড়িত আছে শীঘ্ৰেই তেওঁলোক জালত পৰিব কিন্তু সকলো আচৰিত হৈছে সম্পত্তিৰ কাৰণে বায়েক ভায়েকৰ সম্পৰ্কৰ মাজত এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল একেগৰাকী মাতৃয়ে সন্তান এগৰাকী বন্দনা দাস আৰু ভাস্কৰ জ্যোতি দাস এগৰাকী মৃত বন্দনা দাসক 70 বছৰ হৈছিল মহিলাগৰাকীৰ আৰু স্বামীৰ মৃত্যুৰ পাছত অকলশৰে খাৰগুলি ঘৰখনত বাস কৰিছিল আৰু এই মহিলাগৰাকীক সহায় কৰিছিল কেয়াৰটেকাৰ ৰাতুল দাস আৰু তেওঁৰ পত্নীয়ে আৰু দীৰ্ঘদিন ধৰি ভালকৈ তেওঁলোক থাকিছিল কিন্তু মাজত কাল হৈ আহিল নিজৰ ভাতৃ ভাস্কৰ জ্যোতি দাস যিজনৰ প্ৰত্যক্ষ নিৰ্দেশত কেয়াৰটেকাৰ ৰাতুল দাসে এই মহিলাগৰাকীক হত্যা কৰিলে আৰু এতিয়া জেৰা চলাই থকা হৈছে ৰাতুল দাসৰ পত্নীকো জেৰা চলাই আছে ৰাতুল দাসকো চলাই আছে লগতে এই যি ভাতৃ যিজনক গ্ৰেপ্তাৰ কৰা হৈছে ভাস্কৰ জ্যোতি দাস তেখেতক লতাশিল আৰক্ষীয়ে জেৰা চলাইছে আৰু এটা কথা চাই আছে সমগ্ৰ ঘটনাত অন্য কোনোবা লোক জড়িত আছে নেকি দালাল বা অন্য তৃতীয় পক্ষ বা যি বিল্ডাৰ আছে তেওঁলোকৰ কোনোবা লোক জড়িত আছে নেকি টকাৰ কাৰণে ইয়াৰ টকাৰ লেনদেনো আছে নেকি সকলো আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু ভয়ংকৰ তথ্য পোহৰলৈ আহিল বহু পলমকৈ সমগ্ৰ ঘটনা পোহৰলৈ আহিছে কিন্তু সম্পত্তিয়ে কাল হ'ল এগৰাকী 70 উৰ্ধৰ বন্দনা দাসৰ কাৰণে আৰু নিজৰ ভাতৃৰ চকুত বা ভাতৃৰ তেওঁৰ সম্পত্তিৰ ওপৰত চকু আছিল আৰু ভাতৃৰ কথা মানি নোলোৱাৰ কাৰণেই নিজৰ ভাতৃয়ে কেয়াৰটেকাৰ হতুৱাই এগৰাকী 70 উৰ্ধৰ মহিলাক অতি নিখংসভাৱে হত্যা কৰিলে আৰক্ষীয়ে তদন্ত কৰি আছে তদন্তত আৰু কথা পোহৰলৈ আহিব অন্য কোনোবা লোক জড়িত আছে নেকি আৰু বায়েকক হত্যা কৰাৰ পূৰ্বে অন্য কি পৰিকল্পনা কৰিছিল এজন ভাস্কৰ জ্যোতি দাসে লতাশিল আৰক্ষী তদন্তত সমগ্ৰ তথ্য পোহৰলৈ আহিব ধন্যবাদ